গৰম এইবিলাক নাই। আজি মই বকি শুনিলে কোনো নহলে যাকে খোলা আছে, ঠিক আছে। লেকিন মই আপোনাক ক'ব বিচাৰিছো ঈশ্বৰৰ বাক্য স্বয়ং ঈশ্বৰ হয়। Respect the word of God. Amen. ঈশ্বৰৰ বাক্যক আমি কি কৰিব লাগে? Respect কৰিব লাগে। Amen. Okay, আমি চাম। Cultivating as thanksgiving, our thankfulness, recognizes God's blessings, fosters gratitude, and praise, and which can lead to joy. আমি সদায় আভাৰী হ'ব লাগে ঈশ্বৰৰ মোক যে আশীৰ্বাদ কৰিলে। Amen. যোন ল'ৰা ছোৱালী জানে যে মোৰ মাতৃ পিতৃয়ে মোৰ কাৰণে বিৰাট কষ্ট কৰিছে, সেই মাতৃ পিতৃক সেই ল'ৰা ছোৱালী এৰিবনে? এৰিব কেনে? লেকিন বহুত ল'ৰা ছোৱালী নিজস্ব ইচ্ছাৰে জীয়াই মা দেউতাৰ ইচ্ছাক কেয়াৰ নকৰে। মা দেউতা যাক ঘৰত মৰি যাওক কেয়াৰ নাই। লেকিন যোন ল'ৰা ছোৱালী সঁচাকে বুজি পায় মোৰ মা দেউতাৰ কষ্ট, মোৰ মায়ে মোৰ দেউতাই মোৰ কাৰণে যিকোন সময় কটালে, যিকোন কষ্ট সি ভুগিলে, যিকোন কষ্ট কৰি ৰ'দে বৰষুণত সি কষ্ট কৰি মোক পুহিলে, সেই ল'ৰা ছোৱালী কেতিয়াও মা দেউতাৰ বিৰোধত নাযায়। সি মা দেউতাক প্ৰেম কৰিব। সি জানে কি মোৰ আশীৰ্বাদ মা দেউতাৰ জীৱনতে লুকাই